হে ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জুম ইন লাইফ। আজি মই আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ সবতকৈ ডাঙৰ এৱাৰ্ড শ্ব' প্ৰাক চিনে এৱাৰ্ড শ্ব'ত আহিছোঁ আৰু এণ্ট্ৰি লৈ আছোঁ। সিহঁতে চেকিং হৈ আছে বৰ ধুনীয়াকৈ আৰু বহুতো চেলিব্ৰিটিজবোৰ আহিছে। গোটেই চেলিব্ৰিটিজক এতিয়া চাম, ভিতৰলৈ যাম আৰু তেওঁলোকৰ লগত কথা পাতিব ট্ৰাই কৰিম। এণ্ড স্পেচিয়েলি ডিম্পু বৰুৱা আহিছে, আমাৰ অসমৰ ফেমাছ ইউটিউবাৰ। তেওঁ ৰেড কাৰ্পেট হোষ্ট কৰি আছে। বলক চাওঁ ভিতৰলৈ কি হৈ আছে আৰু কেনেকুৱা এটা পৰিৱেশটো হৈ আছে। অ'কে বলক আগলৈ যাওঁ। ইয়াতে চাওক, ইয়াতে ড্ৰেছিং ৰুম বনাইছে আৰু ইয়াতে ড্ৰেছিং ৰুম যিবোৰে পাৰফৰ্মেঞ্চ কৰিব তেওঁলোকৰ ইয়াতে ড্ৰেছিং ৰুম, ইয়াতে চেঞ্জ ৰেঞ্জ কৰি আছে আৰু ইফালে এণ্ট্ৰি আছে, এইটো জেনেৰেল এণ্ট্ৰি তাকে ওপৰলৈ আছে আৰু মই ভিতৰলৈ যাম। এতিয়া ষ্টেজত গোটেইখিনি দেখাব ট্ৰাই কৰোঁ। বহুত ভাল লাগি আছে আহি কিনে। ইয়াতে চব জেগাতে এজন থৈ দিছে মানুহ যাতে কোনো ধৰণৰ হাল্লা চাল্লা একো নহয়। ত' এইটো হ'ল মেইন এণ্ট্ৰি গেট আৰু ইফালে আছে, ইফালে ৰেড কাৰ্পেট এৰিয়া। ত' ৰেড কাৰ্পেট এৰিয়াত এবাৰ গৈ চাওঁ, কোনোবা চেলিব্ৰিটি আহিছে যদি মই দেখাব চেষ্টা কৰোঁ। ত' এইটো এটা ইয়াতে ফটো উঠি আছে, যোন আহিছে। তাত ডিম্পু আছে, সেইটো চাব পাৰে। ডিম্পুৱে কাৰোবাৰ ইণ্টাৰভিউজ লৈ আছে আৰু ইয়াতে চাগে কোনোবা চেলিব্ৰিটি আহিছে। অ'কে বলক এতিয়া ভিতৰলৈ যাওঁ আৰু চাওঁ সেই অডিটৰিয়ামটো যোনটো বহুত ধুনীয়াকৈ সজোৱা হৈছে প্ৰাক চিনে এৱাৰ্ডছৰ 2021 কাৰণে। চাওক এই ষ্টেজখন সঁচাই বৰ ধুনীয়াকৈ সজাইছে। এণ্ড এতিয়া মই চেষ্টা কৰিছোঁ আপোনালোকক ষ্টেজৰ কাষত লৈ যাবলৈ। এণ্ড ষ্টেজত এইটো চাওক, ষ্টেজৰ এটা বৰ ধুনীয়া ডেক'ৰেশ্যন LED-ৰে সজাইছে। সঁচাই বৰ ধুনীয়া লাগিছে এইটো। আৰু অডিটৰিয়ামটো চাওক, ইমান বৃহৎ ডাঙৰ, সঁচাই বৰ ধুনীয়া আৰু বৰ মোহনীয়া। গোটেইখিনি ৰেড শ্বীটছ এণ্ড ত' ওপৰতো আছে, ওপৰতো কিছুমান অডিয়েঞ্চ বহাইছে। যিখিনি আমাৰ জেনেৰেল পাছেছ আছে তেওঁলোকক ইয়াতে বহোৱা হৈছে। এইটো এৰিয়াও বৰ ধুনীয়া হয়, চাব পাৰে। এইটোৰ পৰা ইয়াৰ পৰা বহুত ভাল এটা লুক আহে গোটেই ষ্টেজখনত। ত' এইখিনি আমাৰ যোনখিনি জেনেৰেল পাছেছ আছে চব ইয়াতে এওঁলোক বহিছে। এণ্ড ইয়াতে মষ্ট প্ৰবলি চাগে চেলিব্ৰিটিজ বহিব, কাৰণ ইয়াতে চোফা দিয়া আছে বৰ ধুনীয়াকৈ। সেইটো ৰেড কাৰ্পেটে ক'ব লাগিব। বলক অকণ আগলৈ যাওঁ আৰু চাওঁ এইখিনিৰ পৰা কেনেকুৱা দেখি ভিউটো। চাওক এইটো গোটেই অডিটৰিয়ামটো বহুত ধুনীয়া লাগি আছে। অডিটৰিয়ামটো সঁচাই ইয়াতে হয়তো চাগে 2-3 হাজাৰমান ছিটছ আছে। মই আকৌ দেখাইছোঁ সেইখন ষ্টেজ এণ্ড দিছ ইজ দ্য অডিটৰিয়াম। ভেৰি লাৰ্জ, ভেৰি লাৰ্জ, ভেৰি লাৰ্জ। অ'কে বলক এতিয়া বাহিৰলৈ যাওঁ আৰু বাহিৰত বহুত চেলিব্ৰিটিজ অহা আৰম্ভ হৈছে। তেওঁলোককো চাওঁ কোন কোন আহি আছে বৰ্তমান। অ'কে মোৰ লগত আছে বৰ্তমান অসমৰ ফেমাছ ইউটিউবাৰ ডিম্পু বৰুৱা। কেনেকুৱা লাগি আছে ডিম্পু? আজি ইয়াত আহিছো, মই ইয়াত হোষ্ট হৈছো, ৰেড কাৰ্পেট হোষ্ট। ভাল লাগিছে। কেনেকুৱা আৰু বাকী ফিলিংছ? বহুত ভাল লাগিছে। আজি তাৰমানে গোটেই ৰাতি ইয়াতে আৰু খোৱা লোৱা হ'ল না নাই? অ'কে আজি ডিম্পু বহুত বেছি বিজি আছে, বেছি কথা নাপাতো। কিন্তু আগত চাওঁ আৰু কোন কোন চেলিব্ৰিটি আছে বলক। চ' মোৰ লগত তানভি বা আছে, এখেতকে চিনি পাব লাগে আৰু একো নাই। এখেত পুৰা অসমৰ গোটেই একদম ডাঙৰ অভিনেত্ৰী। আৰু কেনেকুৱা লাগিছে বা আজি ইয়াত আহি? খুবেই ভাল লাগিছে। প্ৰাক চিনে এৱাৰ্ডছত আহিবলৈতো সঁচাকৈ খুবেই ভাল লাগে। আপুনি প্ৰত্যেকবাৰে? প্ৰত্যেকবাৰে আছোঁ। হয়, আপুনি বহুত বছৰৰ পৰাই? হয় এইবাৰো আহি খুবেই ভাল লাগিছে। বহুত মানে সলনি দেখিছোঁ ৰেড কাৰ্পেটতে। আজি আপোনালোকক লগ পাইছোঁ আৰু ভাল লাগিছে। অ'কে থেংক ইউ। এণ্ড ইউ লুকিং ষ্টানিং। একচুৱেলি বহুত ধুনীয়া লাগি আছে আজি বাক। চ' আজি বাৰ চাগে আপুনি পাৰফৰ্মেঞ্চ কৰিব কিবা এটা, মই শুনিবলৈ পাইছোঁ। চ' সেইটো কাৰণে মই ইগাৰলি ৱেইট কৰি আছোঁ। এণ্ড মোৰ অডিয়েঞ্চ চবেই চাব আপোনাক। থেংক ইউ ছ' মাছ, আপোনালোকে চাব। অ'কে মোৰ লগত আছে প্ৰস্তুতি বা। এণ্ড প্ৰস্তুতি বা অলৱেজ আগৰ সদায় নিচিনা বহুত ধুনীয়া লাগিছে। প্ৰস্তুতি বা কেনেকুৱা লাগি আছে? ভাল লাগিছে, খুব ভাল লাগিছে। প্ৰাক চিনে এৱাৰ্ডটো সদায় ভালেই লাগে। অ'কে আপুনি প্ৰত্যেকবাৰে আহে? এইবাৰ কিবা পাৰফৰ্মেঞ্চ কিবা আপোনাৰ? অ'কে এইবছৰো পাৰফৰ্মেঞ্চ আছে। চ' প্ৰস্তুতি বাৰ পাৰফৰ্মেঞ্চ চাম আমি। তেওঁ বৰ্তমান একচুৱেলি বহুত
সমাগম হৈছে তেখেতে বহুত বিজি আছে বৰ্তমান কিন্তু ৱেইট কৰক প্ৰস্তুতি বাৰ পাৰফৰ্মেঞ্চ চাবৰ কাৰণে ওকে মোৰ লগত আছে বৰ্তমান বৰ্ণালী পূজাৰী বা তো বহুত ধুনীয়া লাগি আছে বাগান অল এজ অলৱেজ তো কেনেকুৱা লাগি আছে বা আজি ইয়াত আহি খুব ভাল লাগিছে খুব এক্সাইটেড খুব ফূৰ্তি লাগিছে কাৰণ আমি বহুত দিনৰ মূৰত গেট টুগেডাৰটাও হৈছে আৰু প্ৰাক চিনে এৱাৰ্ড এনেকুৱা এটা অনুষ্ঠান য'ত সকলোৱে আহি ভাল পায় উপভোগ কৰি ভাল পায় আৰু মই ভাবোঁ ফিল্ম ইণ্ডাষ্ট্ৰিটোৱে আকৌ গোট খাই একদম সেইটোৱে কথা এইটো এটা চান্স আৰু একদম আৰু তোমালোককো ইয়াতে লগ পাওঁ সকলোকে লগ পাওঁ সেইটো ডাঙৰ কথা বা আজি আপোনাৰ কিবা পাৰফৰ্মেঞ্চ আজি মোৰ নাই কিন্তু মই আগতে কৰিছো আজি মই উপভোগ কৰিম বন্ধু বান্ধৱীবোৰে মোৰ আজি অনুষ্ঠান পৰিৱেশন কৰিব যাৰ কাৰণে মই চাবলৈ আহিছো কাৰণ দৰ্শকো লাগে দৰ্শক নহ'লে পাৰফৰ্মেঞ্চ ভাল নালাগে ত' বা অলৱেজ বৰ ধুনীয়া লাগি আছে এণ্ড বা এতিয়া ভিতৰলৈ যাব বা আপোনাৰ আসন গ্ৰহণ কৰক আৰু মই বাকীখিনি চাওঁ আৰু কোন কোন আহি আছে অ'কে এয়া আছিল বৰ্ণালী পূজাৰী বা ত' আৰু কোন কোন চেলিব্ৰিটি আহি আছে বলকচোন চাওঁ অ'কে মোৰ লগত আছে প্ৰিয়ংকা বা ত' প্ৰিয়ংকা বা বহুত ধুনীয়া লাগি আছে এজ অলৱেজ যেনেকুৱা লাগে ত' বা কেনেকুৱা লাগি আছে আজি খুব ভাল লাগিছে আজি USTMত আমি আছো প্ৰাক চিনে এৱাৰ্ডছ 2021 হয় চ' মই পাৰফৰ্মেঞ্চ কৰিবলৈ গৈ আছো আৰু পাৰফৰ্ম কৰিব পাৰফৰ্মেঞ্চ অলপ আজি বেলেগ ধৰণে পাৰফৰ্ম কৰিম মানে ডান্স কৰি গান গাব নিচিনা মানে সেনেকুৱা কিবা ছাৰপ্ৰাইজ এইটো অ'কে চ' বা আপোনাৰ পাৰফৰ্মেঞ্চৰ কাৰণে বহুত ইগাৰলি ৱেইট কৰি আছো মই এণ্ড যোৱা বছৰটো আমাৰ পেণ্ডামিকৰ কাৰণে এনেই গ'ল এবাৰ কিন্তু একদম ৰকিং হ'ব লাগিব আৰু আপোনাৰ নতুন নতুন গান মই চাই আছো বহুত ভাল লাগি আছে বা নতুন নতুন গান আছে এণ্ড এবাৰ বিহুৰ প্ৰিপাৰেশ্যন কি বা প্ৰিপাৰেশ্যন এতিয়া আমি চব প্ৰিপেয়াৰ কৰিছোঁ লাহে লাহে অ'কে আমি ভাবিছোঁ এক বছৰ আমাৰ যিহেতু গেপ হ'ল হয় হয় গতিকে নেক্সট আমি এতিয়া যিটো বিহু আমাৰ আহিব হয় হয় বিহুটোত আমি ভালকৈ আৰু অলপমান নিজৰ ট্ৰাই কৰিম চ' বাৰ গানটো চবৰে ফেভৰেট মোৰতো বহুত বেছি ফেভৰেট চ' বা ৱেইট কৰি আছোঁ আপোনাৰ পাৰফৰ্মেঞ্চৰ কাৰণে এণ্ড আপোনাৰ নতুন নতুন গান উপভোগ কৰিবৰ কাৰণে থেংক ইউ বা থেংক ইউ ভেৰি মাছ চ' এয়া আছিল প্ৰিয়ংকা বা অলৱেজ যেনেকুৱা লাগে ধুনীয়া সেনেকুৱাই লাগি আছে চ' বলক চাওঁ আৰু কোন কোন আহিছে আগত অ'কে মোৰ লগত আছে তপন ছাৰ ছাৰ কেনেকুৱা লাগি আছে ইয়াত আহি ভাল মই প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ প্ৰাক চিনে এৱাৰ্ডত এইবাৰ বিচাৰক মণ্ডলীত আছিলোঁ হয় হয় ৩৫খনমান ছবি চালোঁ সুন্দৰ সুন্দৰ নতুন ডাইৰেক্টৰবিলাকে ছবি নতুন বিষয়বস্তু লৈ পেলাই খুব ভাল লাগিছে আমি চিলেক্ট কৰোঁতে খুব টান হৈছিল হয় 5জনমান মেম্বাৰ আছিল সমৰ হাজৰিকা দাদা অমৰেন্দ্ৰনাথ দেৱছে ভাল লাগিল ছবিবিলাক সুন্দৰ সুন্দৰ ছবি চালোঁ আৰু আজি তাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আহিছোঁ হয় হয় ভাল লাগিছে না ছাৰ অ'কে থেংক ইউ ছাৰ এণ্ড আই এম বিগ ফেন অফ ইয়ৰ ছাৰ স্পেচিয়েলি ফৰ ইয়ৰ ভইচ ছাৰ ভেৰি নাইচ ছাৰ অ'কে থেংক ইউ ছাৰ অ'কে চেলিব্ৰিটিবোৰক চালোঁ বাহিৰত কথাও পাতিলোঁ বহুত ভাল লাগিছে এতিয়া চাওঁ বোলক আমাৰ প্ৰগ্ৰেমটো প্ৰাক চিনে এৱাৰ্ডছৰ অকণমান ক্লিপছ চাওঁ কাৰণ মই গোটেই ক্লিপছবোৰ দেখাব নোৱাৰিম কাৰণ ইয়াত এইটো ৰেষ্ট্ৰিক্টেড হয় আৰু আপোনালোকে যদি প্ৰাক চিনে এৱাৰ্ড 2021 চাবলৈ বিচাৰে তেন্তে অতি শীঘ্ৰে আহিব আপোনালোকৰ প্ৰিয় প্ৰাক চিনেমা চাওক ষ্টেজত বৰ্তমান আছে বৰষা বা বৰ ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে ষ্টাৰ্টিঙত বৰষা বা পাৰফৰ্মেঞ্চৰ পৰাই আৰম্ভ হৈছে আৰু ইয়াতে প্ৰস্তুতি বা আৰু বহুতো ভাল ভাল ডাঙৰ ডাঙৰ চেলিব্ৰিটিজ বৰষা বা গোটেইবোৰ আহি উপস্থিত হৈছিল চব ফাৰ্ষ্ট শ্ব'তে আছিল চ' এওঁলোকৰ কাষৰ পৰা বহুত ভাল লাগিছে বৰ্তমান দেখা পাইছে বিবেক বৰা দা তেওঁৰ পাৰফৰ্মেঞ্চটো বহুত ধুনীয়া বহুত ভাল আছিল চ' ধুনীয়া এতিয়া চাওঁ বলক অকণ আগলৈ যাওঁ এতিয়া আছে বৰ্তমান প্ৰিয়ংকা বা তন্বী বা বিবেক দা গোটেইবোৰে আকৌ একেলগে পাৰফৰ্ম কৰিছিল আৰু স্পেচিয়েল গেষ্ট হিচাপে আছিল মালাইকা আৰোৰা তেখেতৰ আমি অকণমান ক্লিপ চাম মই আকৌ কৈছোঁ মই গোটেইখিনি দেখাব নোৱাৰিম কাৰণ কিছুমান কপিৰাইটছৰ কথা আছে এণ্ড এইটো প্ৰাক চিনে এৱাৰ্ডছ যিটোৱে আপোনালোকে অতি শীঘ্ৰে প্ৰাক চেনেলত দেখা পাব এইটো বৰ্তমান স্ক্ৰীণত দেখা পাইছে মালাইকা আৰোৰা তেখেত মুম্বাইৰ পৰা আহি ইয়াতে বহুত ভালদৰে এনজয় কৰিলে এণ্ড চবকে বহুত এণ্টাৰটেইন কৰিলে বৰ্তমান তেখেতে ষ্টেজত অকণমান নাচি আছে এতিয়া চাওঁ বলক আমাৰ
প্ৰাক চিনে এৱাৰ্ডছৰ শেষৰ অংশখিনি যোনখিনি হয়তো মোৰ ভইচ অভাৰ নাথাকিব আৰু ডাইৰেক্ট ভইচ থাকিব কাৰণ তাতে কোনো ধৰণৰ গান নাই এণ্ড কপি ৰাইট চাগে নালাগে চ' বৰ্তমান ষ্টেজত নিচিতা বা এণ্ড মালাইকা আৰু Thank you so much. Namaskar. Swagat. কি খবর? ইয়াৰে মাজত এটা কথা ক'ব বিচাৰিম যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সেই বেল আইকনটো টিপিব একেবাৰে নাপাহৰিব আৰু শেষত মই দেখাব চেষ্টা কৰিছোঁ আমাৰ কেকেদা মোহন মালাইকা আৰু ৰাজি আৰু নিচিতা বা কিছুমান কথা গল্প ত' এইখিনি চাই কিনে মই ভিডিঅ'টো এণ্ড কৰিম ত' চাই থাকিব মোৰ চেনেল জুম ইন লাইভ আজিলৈ বাবাই থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং देखकर आपका दिल धड़कन हो रहा मुझे आपको देखकर बहुत अच्छा लगा Thank you, ma'am. Ma'am, how much you are feeling to coming Praxit Award? Somebody will have to translate that for me. Okay, Nishita, please translate my list.